গুৱাহাটী কাৰাগাৰৰ কাৰাধ্যক্ষক আটক বশিষ্ঠ আৰক্ষী আটক কৰে দেৱকমল বৰাক কাৰাগাৰৰ ভিতৰত চলা অনৈতিক কাৰ্যকলাপৰ বাবে আটক কৰে কাৰাধ্যক্ষগৰাকীক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অবাধ সৰবৰাহ হৈছিল নিচাজাতীয় সামগ্ৰীৰ একাংশ কৈদীক ধনৰ বিনিময়ত ৰাজ আতিথ্য দিয়াৰো অভিযোগ উঠিছিল প্ৰতিদিন টাইমত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰৰ পিছতেই তৎপৰ হৈ পৰিছে বশিষ্ঠ আৰক্ষী কাৰাধ্যক্ষগৰাকীক অব্যাহত ৰাখিছে সোধা-পোছা বুধবাৰৰ দিনটোত আৰক্ষীয়ে আটক কৰিছিল দুই জোৱানক আৰু এই মুহূৰ্তত এই খবৰ যে গুৱাহাটী কাৰাগাৰৰ কাৰাধ্যক্ষক আটক কৰিছে বশিষ্ঠ আৰক্ষী আটক কৰে দেৱকমল বৰাক কাৰাগাৰৰ ভিতৰত যি অনৈতিক কাৰ্যকলাপ চলি আহিছিল দীৰ্ঘদিনৰে পৰা তাৰ বাবে আটক কৰা হৈছে কাৰাধ্যক্ষগৰাকীক আমি অধিক তথ্য জানিবৰ বাবে লাইভ যোগে সংযুক্ত হৈ থকা আমাৰ সাংবাদিক হিমাংকৰ বৰ্মনৰ কাষলৈ যাবলৈ বিচাৰিছো হিমাংকৰ কেনেদৰে আসলতে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ চলি আহিছিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত সেই সন্দৰ্ভত কিবা তথ্য প্ৰকাশ কৰিছে নেকি আৰক্ষীৰ সন্মুখত কাৰাধ্যক্ষগৰাকীয়ে শেহতীয়া তথ্য হয় বিতুমণি এই মুহূৰ্তৰ ডাঙৰ খবৰ যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ যিগৰাকী কাৰাধ্যক্ষ দেৱকমল বৰা কালি নিশা বশিষ্ঠ আৰক্ষীয়ে আটক কৰিছে আৰু এই খবৰটোৱে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে কিয়নো যোৱাকালিৰ দিনত পৰহি নিশা দুজনকৈ যি 4th APBN চতুৰ্থ অসম আৰক্ষী বাহিনীৰ দুজনকৈ জোৱানক 19 পেকেট গাঞ্জাসহ আচলতে আটক কৰিছিলে বশিষ্ঠ আৰক্ষীয়ে আৰু পৰৱৰ্তী সময়ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্তৃপক্ষৰ পৰা দিয়া হৈছিল এজাহাৰ আৰু এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাইছিল দুই আৰক্ষী জোৱানক জেৰা চলাইছিল আৰক্ষীয়ে আৰু তাৰ পাছতে কালি নিশা যিগৰাকী আচলতে জেইলৰ গৰাকীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে তেওঁ সোধা-পোছা অব্যাহত ৰাখিছে উল্লেখ কৰি মিতুমণি যে আমি এই বিগত কেইদিনত এগৰাকী মহিলাই অভিযোগ উত্থাপন কৰিছিল বিশেষকৈ CID আৰু CM ভিজিলেন্সত এটা অভিযোগ দাখিল কৰিছিল যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ধনৰ বিনিময়ত আচলতে বিলাসিতা লাভ কৰে ধনৰ বিনিময়ত নিচাযুক্ত সামগ্ৰী তেওঁলোকে কঢ়িয়াই বা সৰবৰাহ হয় সেইসমূহ গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ অভিযোগ দাখিল কৰিছিল সমান্তৰালকৈ এই যি অভিযোগ এই অভিযোগৰ বাতৰি প্ৰতিদিন টাইমত প্ৰকাশ পাইছিল এই যুৱতীগৰাকীৰ যি অভিযোগ সেই বিস্ফোৰক অভিযোগৰ পাছতে আচলতে তৎপৰ হৈছিল আৰক্ষী আৰু আৰক্ষীয়ে অভিযান চলাই দুজনকৈ যি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুজনকৈ জোৱান বা তেওঁলোকে দায়িত্বত থকা দুজনকৈ জোৱানক ইতিমধ্যে আটক কৰিছিল বা পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ হৈছিল আৰু গ্ৰেপ্তাৰৰ পাছত যি তেওঁলোকক জেৰা চলোৱা হৈছিল সেই জেৰাৰ পাছতেই যোৱাকালি নিশাৰ ভাগত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাকো আটক কৰা হৈছে সোধা-পোছা অব্যাহত ৰখা হৈছে বিশেষকৈ ধনৰ বিনিময়ত যি বিলাসিতা জীৱন বা ধনৰ বিনিময়ত তাৰ ভিতৰত মেচ কৰি খাবলৈ দিয়া ধনৰ বিনিময়ত ফোন কৰিবলৈ দিয়া যিসমূহ কাৰাবন্দী থাকে যেতিয়া কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আদালতলৈ লৈ যোৱা হয় সেই সময়ত তেওঁলোকক ফোন কৰিবলৈ সুবিধা দিয়া বা সেইসমূহ জোৱানক যিসমূহ জোৱান যেতিয়া কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কাৰাবন্দীসকলক যেতিয়া আদালতলৈ লৈ যায় সেইসমূহ জোৱানকো ইতিমধ্যে জেৰা চলোৱাৰ সম্ভাৱনা প্ৰকট হৈছে কিয়নো সেইসমূহ জোৱানে ধনৰ বিনিময়ত যিসমূহ কাৰাবন্দী থাকে সেই কাৰাবন্দীসকলক আদালতলৈ লৈ যোৱাৰ সময়ত তেওঁলোকক ফোন কৰিবলৈ সুবিধা দিয়ে আৰু যি ফোনৰ সমান্তৰালকৈ যি নিচাযুক্ত সামগ্ৰী বিশেষকৈ গাঞ্জা ইতিমধ্যে আৰক্ষীয়ে যিহেতু জব্দ কৰিছে সমান্তৰালকৈ ড্ৰাগছ সৰবৰাহৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছিল সেইসমূহ বিষয়ে এতিয়া আৰক্ষীয়ে তদন্ত চলাই আছে আৰু আজিৰ দিনটোৰ প্ৰথমটো ডাঙৰ খবৰ যে এই যিটো কেন্দ্ৰীয় কাৰাগাৰসমূহত বা অসমৰ কাৰাগাৰসমূহত যি পৰিস্থিতি বিশেষকৈ কয়দী পলাই যোৱা কাৰাগাৰৰ ভিতৰত মোবাইল জব্দ হোৱা আদিকৈ শেহতীয়াকৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছিল বিশেষকৈ বিভিন্ন নিচাযুক্ত সামগ্ৰী সৰবৰাহ বা ধনৰ বিনিময়ত বিলাসিতা জীৱন সেইসমূহ অভিযোগৰ পিছত এতিয়া আৰক্ষী তৎপৰ হৈছে বিশেষকৈ কাৰাগাৰ মহাপৰিদৰ্শক যিগৰাকী আছে তেওঁক লৈ আমি প্ৰশ্ন কৰিছিলো যোৱাকালিৰ দিনটোত যে দুজন কনিষ্টবলক বা দুজন আৰক্ষী জোৱানক ধৰিয়েই সকলোবোৰ এই যি সমস্ত গুৰুতৰ অভিযোগ উত্থাপন হৈছিল সেই সমস্ত গুৰুতৰ অভিযোগ আচলতে হাম কাটিব নেকি বা গাপ দিব বিচৰা হৈছে নেকি তাৰ পাছতে কিন্তু কাৰাগাৰ মহাপৰিদৰ্শক গৰাকীয়ে হওক বা আৰক্ষীয়ে হওক নিজাববীয়াকৈ তেওঁলোকে তদন্ত চলাই কাৰাগাৰৰ যিগৰাকী জেইলৰ গৰাকীক ইতিমধ্যে সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে আৰু আটক কৰাৰ পাছত যিসমূহ তদন্তত খাতিৰত যিসমূহ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে সেইসমূহ তথ্য হয়তো আজি দিনটোত লাভ কৰিব আৰু পৰৱৰ্তী সময়ত আমি আৰক্ষীৰ পৰা জানিব পাৰিম যে কেনেকুৱা ধৰণৰ বিষয় বা আৰক্ষী যিগৰাকী জেইলৰ আটক কৰা কি অভিযোগত তেওঁক আটক কৰা হৈছিল একেটা গোচৰতে আটক কৰা হৈছিল নে আন কিবা তেওঁৰ বিৰুদ্ধে আন অভিযোগ আছে বিশেষকৈ CM ভিজিলেন্সত যি গোচৰ দিয়া হৈছিল বা CID যি গোচৰ দিয়া হৈছিল সেইসমূহ গোচৰো ইয়াত সন্নিৱিষ্ট হৈছে নেকি সেইসমূহ বিষয়েও কিন্তু এই মুহূৰ্তত তদন্তৰ আওতালৈ আহিব আৰু যিসমূহ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল সেইসমূহ বিস্ফোৰক অভিযোগৰ সত্যতা কিমান কিয়নো
যিহেতু গাঞ্জা আৰু ড্ৰাগছৰ কথা আহিছিলে গাঞ্জা ইতিমধ্যে যিহেতু আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছ কিবা কাৰণত জব্দ কৰিবলৈ সক্ষম হৈছে নেকি আৰক্ষী এইসমূহ বিষয়ে কিন্তু এই মুহূৰ্তত তদন্তৰ আওতালৈ অহাটো স্বাভাৱিক আৰু এই বিষয়টো বিশেষকৈ যিহেতু জেইলৰ গৰাকীকে আটক কৰা হৈছে তেওঁৰ যিহেতু প্ৰশাসনিক দিশ তেওঁৱেই যিহেতু তদাৰক কৰে তেওঁৰ তদাৰক কৰি থকা যিখন কাৰাগাৰ সেই কাৰাগাৰৰ ভিতৰত কেনেদৰে গাঞ্জা সৰবৰাহ হয় কেনেদৰে ড্ৰাগছ সৰবৰাহৰ অভিযোগ উত্থাপন হয় সেইসমূহ বিষয়ে এতিয়া আৰক্ষীয়ে তদন্ত চলাই আছে আৰু হয়তো এই কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বিৰুদ্ধে যি দীৰ্ঘদিনীয়া যি অভিযোগ উত্থাপন হৈছিল সেইসমূহ অভিযোগৰ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে আৰু এতিয়াকৈ এতিয়া যি ইয়াৰ লগত জড়িত বা অভিযোগ উত্থাপন হৈছিল সেইসমূহক আৰক্ষীয়ে আটক কৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ যোৱাকালি নিশাৰ ভাগত যিহেতু কাৰাধীক্ষকগৰাকীক আটক কৰিছে ইয়াৰ পাছতে হয়তো আন যিসমূহ জড়িত আছে বা আন লোক যিসমূহ জড়িত আছে সেইসমূহ তদন্তৰ আওতালৈ অহাটো সম্ভাৱনা কৰিব পাৰি ঋতুমণি আৰু এই বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে নিশ্চয়কৈ আপোনাৰ কাষলৈ আমি পৰৱৰ্তী সময়ছোৱাত আহিম আপুনি আমাক তথ্যসমূহ আগবঢ়াই যাব কালি দেখিবলৈ পোৱা গৈছিল দুগৰাকীকো আৰক্ষীজনক গ্ৰেপ্তাৰ কৰিছিল কংকন বৰা আৰু দেৱজিৎ দাস নামৰ তাৰ পাছতেই আজি এই খবৰ যে গুৱাহাটী কাৰাগাৰৰ কাৰাধ্যক্ষক আটক কৰিছে বশিষ্ঠ আৰক্ষীয়ে আটক কৰে গুৱাহাটী কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক কাৰাগাৰৰ ভিতৰত বহুদিনৰ পৰা অনৈতিক কাৰ্যকলাপ চলি অহাৰ যি তথ্যসমূহ শেহতীয়াকৈ প্ৰতিদিন টাইমত প্ৰকাশ পাইছিল কাৰাগাৰৰ ভিতৰত চলা যি অনৈতিক কাৰ্যকলাপ বহুতো ন তথ্য পোহৰলৈ আহিছিল সেই সন্দৰ্ভত কাৰাগাৰত অবাধ সৰবৰাহ হৈছিল নিচাজাতীয় সামগ্ৰীৰ একাংশ কয়দীক ধনৰ বিনিময়ত ৰাজআতিথ্য দিয়াৰো অভিযোগ উত্থাপন হৈছিল আচলতে কেনেদৰে এই নিচাজাতীয় সামগ্ৰীসমূহ সৰবৰাহ কৰি আহিছিল বা কোন সময়ত কোনে যোগান ধৰিছিল সেইসমূহ সামগ্ৰী সেই সন্দৰ্ভত কিছু তথ্য প্ৰকাশ কৰিবৰ বাবে বা আৰক্ষীয়ে জানিবৰ বাবে কাৰাধ্যক্ষগৰাকীক আটক কৰিছে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে সোধা পোছাৰ পাছত হয়তো বহুতো তথ্য ৰাজহুৱা হোৱাৰ সম্ভাৱনা আছে কিন্তু এতিয়া কথাটো হৈছে যিটো সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযানে হওক নিচাজাতীয় সামগ্ৰীৰ বিৰোধী অভিযানে হওক অব্যাহত ৰাখিছে আৰক্ষীয়ে বিভিন্ন প্ৰান্তৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে সেই সময়তে আচলতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰাৰ বিষয়টো তাৎপৰ্য বহন কৰিছে যদি কাৰাগাৰৰ ভিতৰতে এইসমূহ সামগ্ৰী সৰবৰাহ চলে বা এইসমূহ অনৈতিক কাৰ্যকলাপ চলে তেন্তে কাৰাগাৰৰ বাহিৰত স্বাভাৱিক কথা বুলি এতিয়া সকলোৱে বা সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে